আজি 17/12/2023 বৰ্ষৰ প্ৰাতঃ মুৰলী ওম শান্তি অব্যক্ত বাপ-দাদা ৰিভাইজ 6-3-1997 চন। আজি বাবাই কৈছে, শিৱ জয়ন্তীৰ উপহাৰ পৰিশ্ৰম এৰা প্ৰেমৰ দোলনাত দুলি থাকা। আজি স্বয়ং শিৱ পিতা নিজৰ চাৰিওফালৰ অহা সন্তানসকলৰ সৈতে নিজৰ জয়ন্তী উদযাপন কৰিবলৈ আহিছে। সন্তানসকলৰ কিমান ভাগ্য যে স্বয়ং পিতা সাক্ষাৎ আৰু উদযাপন কৰিবলৈ আহিছে। জগতৰ লোকেতো মিনতি কৰি থাকে, আহক, কেতিয়া আহিব, কি ৰূপত আহিব, আহ্বান জনাই থাকে। আৰু তোমালোক সন্তানসকলৰ সৈতে স্বয়ং পিতা উদযাপনত কৰিবলৈ আহিছে। এনেকুৱা বিচিত্ৰ দৃশ্য কেতিয়াও সপোনতো ভবা নাই চাগৈ। কিন্তু আজি সাকাৰ ৰূপত মিলন উদযাপন কৰিবলৈ দৌৰি দৌৰি আহি উপস্থিত হৈছেহি। পিতায়ো চাৰিওফালৰ সন্তানসকলক দেখি হৰ্ষিত হয়। বাহ শালগ্ৰাম সন্তানসকল, বাহ বাহ সাকাৰ স্বৰূপধাৰী ফৰিস্তা তথা দেৱতা সন্তানসকল, বাহ ভক্ত সন্তানসকল। আৰু তোমালোক জ্ঞানী আত্মাসকলৰ মাজত কিমান পাৰ্থক্য আছে। ভক্তই ভাৱনাৰ অল্পকালৰ ফল পাই আনন্দিত হৈ যায়, বাহ বাহৰ গীত গাই থাকে। আৰু তোমালোক জ্ঞানী আত্মাসকলে অল্প কালৰ অলপ ফলপ্ৰাপ্ত নকৰা পিতাৰ পৰা পুৰা উত্তৰাধিকাৰ লৈ উত্তৰাধিকাৰৰ অধিকাৰী হৈ যোৱা। তেন্তে ভক্ত আত্মা আৰু জ্ঞানী আত্মাসকলৰ মাজত কিমান পাৰ্থক্য আছে। উদযাপন ভক্তসকলেও কৰে আৰু উদযাপন কৰিবলৈ তোমালোকো আহিছা। কিন্তু উদযাপন কৰাৰ ক্ষেত্ৰত কিমান পাৰ্থক্য আছে। শিৱ জয়ন্তী উদযাপন কৰিবলৈ আহিছা নহয়, দৌৰি দৌৰি আহিছা। কোনোবা আমেৰিকাৰ পৰা, কোনোবা লণ্ডনৰ পৰা, কোনোবা অষ্ট্ৰেলিয়াৰ পৰা, কোনোবা এছিয়াৰ পৰা। কিমান স্নেহেৰে আহি উপস্থিত হৈছা। তেন্তে বাপ-দাদা পিতাৰ জয়ন্তীৰ লগতে সন্তানসকলৰো জয়ন্তী, গতিকে পিতাৰ লগতে সন্তানসকলৰো জয়ন্তীৰ অভিনন্দন অভিনন্দন অভিনন্দন। কিয়নো অকলে পিতাই এই সাকাৰ লোকত সন্তানসকলৰ অবিহনে একো কাৰ্য কৰিব নোৱাৰে। ইমানেই সন্তানসকলৰ প্ৰতি স্নেহ আছে, অকলে কৰিবই নোৱাৰে। প্ৰথমে সন্তানসকলক নিমিত্ত কৰে, তাৰ পাছত বেকবোন হৈ, সংযুক্ত হৈ, কৰৱানহাৰ হৈ নিমিত্ত সন্তানসকলৰ দ্বাৰা কাৰ্য কৰায়। সাকাৰ লোকত অকলে সন্তানসকলৰ অবিহনে পচন্দ নকৰে। নিৰাকাৰ লোকততো তোমালোক সন্তানসকলে পিতাক অকলে এৰি থৈ গুচি যোৱা, পিতাৰ আজ্ঞা অনুসৰিয়ে যোৱা। কিন্তু সাকাৰ লোকত পিতা সন্তানসকলৰ অবিহনে থাকিব নোৱাৰে। লগত সন্তানসকল নিশ্চয় লাগে। সন্তানসকলেও প্ৰতিজ্ঞা কৰিছে যে লগত থাকিম, লগত যাম কেৱল নিৰাকাৰী লোকলৈকে। বাপ-দাদাই চাই আছিল যে সন্তানসকলৰ পিতাৰ জয়ন্তী উদযাপন কৰাৰ উৎসাহ উদ্দীপনা কিমান। তেন্তে পিতাকো চোৱা, সন্তানসকলৰ স্নেহত তোমালোকৰ লগত সাকাৰ শৰীৰৰ ঋণত লৈ আহি উপস্থিত হৈ গ'ল। ইয়াকে অলৌকিক স্নেহ বুলি কোৱা হয়। সন্তানসকল পিতা অবিহনে থাকিব নোৱাৰে আৰু পিতা সন্তানসকলৰ অবিহনে থাকিব নোৱাৰে। স্নেহো অতিকৈ উপৰামো। সেয়েহে পিতাৰ মহিমাই হ'ল উপৰাম আৰু স্নেহী। সন্তানসকলে পিতাৰ বাবে অনেক প্ৰকাৰৰ উপহাৰ, কাৰ্ডেই হওক বা আন কিবা বস্তুৱেই হওক, অন্তৰৰ উৎসাহেৰে লিখা পত্ৰ যিয়েই আনিছে পিতাৰ ওচৰত। আজিৰ দিনটোত বতনত সকলো উপহাৰৰ সংগ্ৰহালয় তৈয়াৰ হৈ গৈছে। তোমালোকৰ সংগ্ৰহালয় আছে সেৱাৰ আৰু পিতাৰ মিউজিয়াম হ'ল স্নেহৰ। গতিকে সকলোৱে যিয়েই আনিছে বা পঠিয়াইছে, সকলোৰে স্নেহ সম্পন্ন উপহাৰ পিতাৰ ওচৰত এতিয়াও সংগ্ৰহালয় সজাই থোৱা আছে, যিবোৰ চাই চাই পিতা হৰ্ষিত হয়। বস্তু ডাঙৰ নহয়, কিন্তু যেতিয়া বস্তুত স্নেহ সমাহিত হৈ যায়, তেতিয়া সেই সৰু বস্তুটিও বহুত মহান হৈ যায়। বাপ-দাদাই বস্তুক নাচায়, কাগজৰ কাৰ্ড বা পত্ৰক নাচায়, কিন্তু তাত সমাহিত হৈ থকা অন্তৰৰ স্নেহক চায়। সেয়েহে কৈছে যে পিতাৰ ওচৰত স্নেহৰ সংগ্ৰহালয় আছে। এনেকুৱা সংগ্ৰহালয় তোমালোকৰ বিশ্বত নাই।
এনেকুৱা সংগ্ৰহালয় আছে জানো? নাই। যেতিয়াই পিতাই স্নেহৰ এটি এটি উপহাৰ চায়, তেতিয়া চালেই সন্তানসকলৰ চেহেৰা দেখিবলৈ পায়। এনেকুৱা কেমেৰা তোমালোকৰ লগত আছে জানো? নাই। উপহাৰ দেখি বাপ দাদাৰ এটি শুভ সংকল্প উদয় হ'ল। শুনাওনে? কৰিব লাগিব। কৰিবানে? সাজু আছানে? নাভাবিবা। বাপ দাদাৰ সংকল্প উদয় হ'ল যে এই উপহাৰটো পিতাৰ ওচৰত আহি পালে কিন্তু লগতে বাপ দাদাক আৰু এটা উপহাৰ লাগে। তোমালোকৰ উপহাৰ বহুত ভাল, কিন্তু বাপ দাদাক আৰু লাগে। তেন্তে উপহাৰ দিবানে? এনেও এয়া যি স্মাৰক পৰ্ব উদযাপন কৰে, শিৱ জয়ন্তী অৰ্থাৎ কিবা নহয় কিবা অৰ্পণ কৰে, উৎসৰ্গিত হৈ যায়। সেয়েহে বাপ দাদাই ভাবিলে উৎসৰ্গিতটো সকলো সন্তান হৈ গৈছে। উৎসৰ্গিত হৈ গৈছানে? এতিয়াও অলপ অলপ নিজৰ লগত সাৱধানে ৰাখি থৈছা? আজিৰ দিনটোত ব্ৰতো ৰাখে। সেয়েহে বাপ দাদাৰ সংকল্প উদয় হ'ল যে সন্তানসকল যি কেতিয়াবা আগবাঢ়ি গৈ থাকোঁতে অলপ ভাগৰি পৰে, বহুত পৰিশ্ৰমৰ অনুভৱ কৰে বা নিৰন্তৰ যুগযুক্ত হৈ থকাত কঠিনতাৰ অনুভৱ কৰে, ভাবে হয়তো যাব, পিতাক আশ্বাসো দিয়ে আপুনি চিন্তা নকৰিব, হৈ যাব। কিন্তু বাপ দাদাৰ সন্তানসকলৰ ভাগৰ বা অকলশৰীয়া বোধ বা কেতিয়াবা কোনো অলপ হতাশো হৈ যায়। নাজানো মোৰ ভাগ্যত কি আছে নে নাই। কেতিয়াবা এনেকৈ ভাবে পিতাৰ এয়া ভাল নালাগে। সকলোতকৈ বেছি পিতাৰ সন্তানসকলৰ পৰিশ্ৰম ভাল নালাগে। মালিক আৰু পৰিশ্ৰম। পিতাৰো বালক তথা মালিক। ভগৱানৰো মালিক আকৌ পৰিশ্ৰম কৰে। তেন্তে ভাল লাগিব জানো? শুনিবলৈও ভাল নালাগে। সেয়েহে পিতাৰ সংকল্প উদয় হ'ল যে সন্তানসকলে জন্মদিনৰ উপহাৰটো নিশ্চয় দিয়ে। তেন্তে কিয়নো আজিৰ দিনটোত সকলো সন্তানে এইটো উপহাৰৰ ৰূপত নিদিয়া? সেয়া যি স্থূল উপহাৰ দিলা, সেয়াতো বতনত প্ৰকট হৈ গ'ল। কিন্তু নিৰাকাৰী লোকততো এই উপহাৰ প্ৰকট নহ'ব, তাততো সংকল্পৰ উপহাৰ গৈ পায়। সেয়েহে পিতাৰ সংকল্প উদয় হ'ল যে আজিৰ দিনটোত সকলো সন্তানৰ পৰা উপহাৰ ল'ব লাগে। তেন্তে উপহাৰ দিবানে? নে দি আকৌ তালৈ গৈ ঘূৰাই ল'বা? ক'বা মধুবনৰ কথা মধুবনতেই থাকিল আৰু নিজৰ দেশত নিজৰ কথা। এনেকৈতো নোকোৱা। সন্তানসকল বহুত চতুৰ হৈ গ'ল। পিতাক কয় যে আমিতো নিবিচাৰো যে উভতি আহক, কিন্তু আহি যায়। কিন্তু তোমালোকে স্বীকাৰ কিয় কৰা? আহি যায় এইটো বাৰু ঠিক, কিন্তু কোনো বস্তু তোমালোকৰ পচন্দ নহয় আৰু কোনোবাই যদি জোৰ কৰিও দি দিয়ে, তেন্তে তোমালোকে ল'বানে ঘূৰাই দিবা? ঘূৰাই দিবা নহয়? তেন্তে স্বীকাৰ কিয় কৰা? মায়াইতো ঘূৰাই আনিব, কিন্তু তোমালোকে স্বীকাৰ নকৰিবা। এনেকুৱা সাহস আছেনে? ভাবি উঠি কোৱা। আকৌ তালৈ গৈ নক'বা বাবা কি কৰোঁ, বিচৰা নাই কিন্তু হৈ গ'ল। এনেকুৱা পত্ৰটো নিলিখিবা। তোমালোকৰ সাহস আৰু বাপ দাদাৰ সহায়। সাহস কম নকৰিবা, তেতিয়া চাবা পিতাৰ সহায় পোৱা নে নোপোৱা। সকলোৰে অনুভৱো আছে যে সাহস কৰিলে পিতাৰ সহায় সময়ত পোৱা যায় আৰু পাবাই, নিশ্চয়তা আছে। সাহস তোমালোকৰ সহায় পিতাৰ। তেন্তে সংকল্প কি উদয় হ'ল? চেহেৰা চাই আছে, সাহস আছে নে নাই? সাহসীতো হোৱা, কিয়নো সাহস নথকাহেঁতেন পিতাৰ নহ'লহেঁতেন। হৈ গ'লা। ইয়াৰ দ্বাৰা সিদ্ধ হয় যে সাহস আছে। কেৱল এটা সৰু কাম কৰা যে সময়ত সাহসৰ কথা অলপ পাহৰি যোৱা। যেতিয়া কিবা হৈ যায় তাৰ পাছত সাহস বা সহায়ৰ কথা স্মৃতিলৈ আহে। সময়ত সকলো শক্তি সময় অনুসৰি ব্যৱহাৰ কৰা, ইয়াকে জ্ঞানী আত্মা, যোগী আত্মা বুলি কোৱা হয়। বাপ দাদা এটা কথাক লৈ বহুত আনন্দিত হয়। গম পোৱানে? কোনটো কথাক লৈ? কোৱা। সকলোৱে ঠিকেই কৈছা, কিন্তু পিতাৰ সংকল্প বেলেগ। তোমালোকে বহুত গূঢ় কথা শুনাই আছা। জ্ঞানপূৰ্ণ হৈ গৈছা নহয়? বাপ দাদা আনন্দিত হৈ আছিল।
যে বহুত সন্তানে পত্ৰ আৰু টোকা লিখিছে যে আমি 108ত আহিম। বহুত টোকা আহিছে। বাপ দাদাই ভাবিলে যে যিহেতু ইমানবিলাক 108ত আহিব, তেন্তে 108ৰ মালা 5ডাল দোলেৰে গাঁঠিবলগীয়া হ'ব। তেন্তে 5, 6, 7, 8ডাল দোলেৰে মালা গাঁঠিম নহয়। যিসকলে সংকল্প কৰিছা, লক্ষ্য ৰাখিছা, বহুত ভাল। কেৱল এই সংকল্পক মাজে মাজে দৃঢ় কৰি থাকিবা, ঢিলা নকৰিবা। এনেকৈতো নোকোৱা যে মায়া আহি গ'ল, এতিয়া নাজানো আহিম নে নাই, গম নাপাওঁ এনেকৈ নকবা। গম পাই গ'লা আহিবাই। দৃঢ়তাৰ মোহৰ লগাই থাকিবা। হয়, মই আহিবই লাগিব। যিয়েই নহওক কিয় মোৰ নিশ্চয় স্থিৰ অখণ্ড। এনেকুৱা স্থিৰ অখণ্ড নিশ্চয় আছেনে? তেন্তে মায়াক বিচলিত কৰিবৰ বাবে পঠিয়াই দিওঁনে নালাগে? ভয় কৰা। মায়াই তোমালোকলৈ ভয় কৰে আৰু তোমালোকে মায়ালৈ ভয় কৰা। মায়াই নিজৰ সুৰুঙা বিচাৰে। এইফালে খোলা আছে, এইফালে খোলা আছে, বিচাৰি ফুৰে। তোমালোকে ভয় কিয় কৰা? মায়া একোৱেই নহয়। একো নহয় বুলি কোৱা, তেতিয়া একোৱেই নহয়, নোহোৱা হৈ যাব। আহিব নোৱাৰে, তেন্তে আহিবই নোৱাৰে। কি কৰোঁ? মায়াৰ দুৱাৰ খুলিলা মানে আহ্বান জনালা। গতিকে ভাল কথা যে বহুত সন্তানে 108ত আহিবলৈ প্ৰতিশ্ৰুতি দিছা নহয়। যিসকলে ক'লা যে আমি 108ত আহিম, তেওঁলোকে দীঘলকৈ হাত উঠোৱা, ভালকৈ ড্ৰিল কৰা। বহুত ভাল, অভিনন্দন। এনেকৈ নাভাবিবা যে 108ত কিমান আহিব, মই ক'ত আহিম, এনেকৈ নাভাবিবা। প্ৰথমেই গণনা কৰিবলৈ লাগি যোৱা। দাদী আহিব, দিদি আহিব, আকৌ দাদাও আহিব, এডভান্স পাৰ্টিৰ সকলো আহিব। মোৰ নম্বৰ আহিবনে নাহে নাজানো। বাপ দাদাই কৈছে যে বাপ দাদাই 8-10 ডাল দোলেৰে মালা গাঁঠি দিব, সেয়েহে তোমালোকে এইটো চিন্তা নকৰিবা। আনক নাচাবা, তোমালোকে নম্বৰ পায়েই যাবা। পিতাই এইটো নিশ্চয়তা দিছে। তোমালোকে একাষৰীয়া নকৰিবা, মালাৰ মাজত দোল খালী নকৰিবা। এটা দানা মাজৰ পৰা ছিঙি গ'লে, এৰাই গ'লে, তেতিয়া মালাডাল ভাল নালাগিব। কেৱল এইটো নকৰিবা, বাকী বাবাই নিশ্চয়তা দিছে। তোমালোকে নিশ্চয় আহিবা। আজিতো উদযাপন কৰিবলৈকে আহিছোঁ, মুৰলি শুনাবলৈ অহা নাই। গতিকে আৰু যিয়েই আছা, মালাত আহি যোৱা। 108ৰ মাললৈ সকলোকে স্বাগতম। এয়াতো ভক্তি মাৰ্গৰ লোকসকলে 108ৰ মালাৰ কথা কৈ দিছে। বাপ দাদাইতো যিমানেই লাগে সিমানেই বঢ়াই দিব পাৰে। কেৱল এই ক্ষেত্ৰত উপহাৰটো পিতাই নিশ্চয় ল'ব। উপহাৰ এৰি নিদিয়ে। সৰু উপহাৰ একো ডাঙৰ নহয়। কিয়নো পিতাই সকলো সন্তানৰ 6 মাহৰ খতিয়ান চালে, তেন্তে কি দেখিলে? যদি কোনোবা সন্তানে অলপো তল ওপৰ হয়, অবিচলিতৰ পৰা বিচলিত হৈ যায়, তেন্তে তাৰ কাৰণ হৈছে কেৱল মুখ্য 3টা কথা। সেই 3টা কথাই ভিন্ন ভিন্ন সমস্যা বা পৰিস্থিতিৰ হৈ আহে। সেই 3টা কথা কি? অশুভ বা ব্যৰ্থ ভাবা, অশুভ বা ব্যৰ্থ কোৱা, অশুভ বা ব্যৰ্থ কৰা। ভবা, কোৱা আৰু কৰা। ইয়াত সময় বহুত নষ্ট হয়। এতিয়া বিকৰ্ম কম হয়, ব্যৰ্থ বহুত হয়। ব্যৰ্থৰ ধুমুহাই অস্থিৰ কৰি দিয়ে আৰু প্ৰথমে সংকল্পত আহে, পাছত বাণীত আহে আৰু তাৰ পাছত কৰ্মত আহে। আৰু ফলাফলত দেখিলে যে কাৰোবাৰ বাণী আৰু কৰ্মত নাহে, কিন্তু সংকল্পত বহুত আহে। গঢ়াৰ যি সময়, সেয়া ভাবোঁতে গুচি যায়। গতিকে বাপ দাদাই আজি এই 3টা কথা ভবা, কোৱা আৰু কৰা, ইয়াৰ উপহাৰ সকলোৰে পৰা ল'ব বিচাৰিছে। সাজু আছানে? যিসকলে দি দিলে তেওঁলোকে হাত উঠোৱা। হাত উঠোৱাৰ ভিডিঅ' ভালদৰে সকলো ফালৰ পৰাই লোৱা। হাত দীঘলকৈ উঠোৱা। ড্ৰিল নকৰা, সেয়েহে শকত হৈ যোৱা। বাৰু, সকলোৱে এয়া দি দিলা, ঘূৰাই নল'বা। এনেকৈ নকবা যে মুখৰ পৰা ওলাই গ'ল। কি কৰোঁ? মুখত দৃঢ় সংকল্পৰ বুটাম লগাই দিয়া। দৃঢ় সংকল্পৰ বুটামটো আছে নহয়,
কিয়নো বাপ দাদাৰ সন্তানসকলৰ প্ৰতি মৰম আছে নহয়। গতিকে মৰমৰ চিন হ'ল স্নেহীৰ পৰিশ্ৰম চাব নোৱাৰে। বাপ দাদাইতো সেই সময়ত এয়াই ভাবে যে বাপ দাদাই চাকাৰত গৈ এওঁলোকক কিবা ক'ব, কিন্তু এতিয়াতো আকাৰী নিৰাকাৰী হয়। সকলোৱে একেবাৰে পৰিশ্ৰমৰ পৰা দূৰৈত প্ৰেমৰ দোলনাত দুলি থকা। যেতিয়া প্ৰেমৰ দোলনাত দুলি থাকিবা তেতিয়া পৰিশ্ৰম সমাপ্ত হৈ যাব। পৰিশ্ৰম সমাপ্ত কৰোঁ বুলি ভাবি নাথাকিবা। কেৱল প্ৰেমৰ দোলনাত বহি যোৱা। পৰিশ্ৰমৰ পৰা আপোনা আপুনি হাত সাৰি যাবা। এৰাৰ চেষ্টাও নকৰিবা, বহাৰ দুলি থকাৰ চেষ্টা কৰা। শিৱ জয়ন্তী অৰ্থাৎ সন্তানসকলৰ পৰিশ্ৰম সমাপ্তিৰ জয়ন্তী। ঠিকে আছে নহয়? পিতাৰো সন্তানসকলৰ ওপৰত বিশ্বাস আছে। গমেই নাপায় কেনেকৈ কিছুমানে একাষৰীয়া কৰি লয় যে পিতায়ো গম নাপায়। ছত্ৰছায়াৰ ভিতৰত বহি থকা। ব্ৰাহ্মণ জীৱনৰ অৰ্থই হ'ল দুলি থকা, মায়াত নহয়। মায়ায়ে দোলায়। অমৃতবেলা চোৱা, মায়াই এনেকৈ দোলায় যে সূক্ষ্মবতনলৈ অহাৰ পৰিৱৰ্তে, নিৰাকাৰী লোকলৈ অহাৰ পৰিৱৰ্তে নিদ্ৰা লোকলৈ গুচি যোৱা। কয় যোগে ডবল লাইট কৰি তোলে, কিন্তু মগজ গধুৰ হৈ যায়। গতিকে মায়ায়ো দোলনা দোলায়, কিন্তু মায়াৰ দোলাত নুদুলিবা। আধা কল্পতো মায়াৰ দোলনাত বহুত দুলিলা নহয়, কি পালা? কিবা পালা জানো? ভাগৰি পৰিলা নহয়। এতিয়া অতীন্দ্ৰিয় সুখৰ দোলনাত দোলা, আনন্দৰ দোলনাত দোলা, শক্তিবোৰৰ অনুভূতিৰ দোলনাত দোলা। ইমান দোলনা তোমালোকে পাইছা যে ইয়াৰ ৰাজকুমাৰ ৰাজকুমাৰীৰো নাথাকিব। যি দোলনাতে বিচৰা তাতেই দোলা। এতিয়াই প্ৰেমৰ দোলনাত দোলা, এতিয়াই আনন্দৰ দোলনাত দোলা, এতিয়াই জ্ঞানৰ দোলনাত দোলা। কিমান দোলনা আছে? অগণন। গতিকে দোলনাৰ পৰা নামি নাহিবা। যিসকল আলাসৰ লাৰু, মা দেউতাই এয়াই বিচাৰে যে সন্তানৰ ভৰি মাটিত নপৰক, বা কোলাত থাকক, বা দোলনাত থাকক, বা দলিচাত থাকক, মাটিত যাতে ভৰি নিদিয়ে, এনেকুৱা হয় নহয়, তেন্তে তোমালোক কিমান আলাসৰ লাৰু হোৱা? তোমালোকৰ নিচিনা আলাসৰ লাৰু কোনোবা আছে জানো? পৰমাত্মা আলাসৰ লাৰু। সন্তান যদি দেহবোধত আহে তেন্তে দেহ কি হয়? মাটি হয় নহয়। দেহক কি বুলি কয়? মাটি মাটিতেই মিলি যাব। তেন্তে এয়া মাটি নহয় জানো? মাটিত ভৰি কিয় দিয়া? মাটি ভাল লাগে জানো? বহুত সন্তানৰ মাটি ভাল লাগে, বহুতে মাটি খায়ো, কিন্তু তোমালোকে নাখাবা আৰু ভৰিও নিদিবা। সংকল্প উদয় হোৱা অৰ্থাৎ ভৰি দিয়া। সংকল্পটো দেহবোধ যাতে নাজাগে, ভাবা, স্মৃতিত ৰাখা যে আমি কিমান আলাসৰ লাৰু। কাৰ আলাসৰ লাৰু? সত্যযুগততো পৰমাত্মা আলাসৰ লাৰু নোহোৱা, দিব্য আত্মাসকলৰ আলাসৰ লাৰু হবা। কিন্তু এই সময়ত পৰমাত্মাৰ পিতাৰ আলাসৰ লাৰু হোৱা। তেন্তে সন্তানসকলে সাহসৰ হাতেৰে উপহাৰ দিলে, সেয়েহে বাপ দাদাই তাৰ বাবে ধন্যবাদ জনায়। ধন্যবাদ, ভাল বাৰু। চাৰিওফালৰ অতি ভাগ্যৱান সন্তানসকলক, যিসকল স্বয়ং শিৱ পিতাৰ সৈতে শিৱ জয়ন্তী উদযাপন কৰি আছে। এনেকুৱা পদম গুণটো কি? কিন্তু যিমানেই বেছিকৈ বেছি বুলি কোৱা সেয়াও কম হয়। এনেকুৱা মহান ভাগ্যৱান আত্মাসকলক সদায় পিতাৰ আজ্ঞা অনুসৰি প্ৰতিটো খোজ দিওঁতা পিতাৰ স্নেহী আৰু সমীপৰ আত্মাসকলক, সদায় মালিকবোধৰ অবিচল আসন নিবাসী তথা ভৱিষ্যতৰ সিংহাসন নিবাসী শ্ৰেষ্ঠ আত্মাসকলক সদায় পিতাৰ সৈতে আনন্দ উল্লাসত প্ৰেমৰ দোলনাত দুলি একেলগে চলোতা এনেকুৱা বাপ দাদাৰ সংগী সন্তানসকলক বাপ দাদাৰ জন্মদিনৰ মুবাৰক আৰু স্নেহপূৰ্ণ স্মৰণ আৰু স্বীকাৰ হওক। বাপ দাদাৰ সকলো মালিকৰ প্ৰতি নমস্কাৰ। বৰদান, ব্ৰাহ্মণ জীৱনত সদায় পৰিশ্ৰমৰ পৰা মুক্ত হৈ থাকোঁতা সৰ্বপ্ৰাপ্তি সম্পন্ন হোৱা। ব্ৰাহ্মণ জীৱনত সদায় পৰিশ্ৰমৰ পৰা মুক্ত হৈ থাকোঁতা সৰ্বপ্ৰাপ্তি সম্পন্ন হোৱা। এই ব্ৰাহ্মণ জীৱনত দাতা, বিধাতা আৰু বৰদাতা তিনিওটা সম্বন্ধেৰে ইমান সম্পন্ন হৈ যোৱা
যে পৰিশ্ৰম নকৰাকৈ আত্মিক আনন্দ উল্লাসত থাকিব পাৰা। পিতাক দাতা ৰূপত স্মৰণ কৰা, তেতিয়া আত্মিক অধিকাৰীবোধৰ নিচা থাকিব। শিক্ষকৰ ৰূপত স্মৰণ কৰা, তেতিয়া ঈশ্বৰীয় বিদ্যাৰ্থীও হওঁ, এইটো ভাগ্যৰ নিচা থাকিব যে আৰু সৎগুৰুৱে প্ৰতিটো খোজত বৰদানেৰে চলাই আছে। প্ৰতিটো কৰ্মত শ্ৰেষ্ঠ মত বৰদাতাৰ বৰদান আছে। এনেকৈ সৰ্বপ্ৰাপ্তিৰ সম্পন্ন হৈ থকা, তেতিয়া পৰিশ্ৰমৰ পৰা মুক্ত হৈ যাবা। শ্লোগান: বুদ্ধিৰ লঘুতা আৰু সূক্ষ্মতাই সকলোতকৈ সুন্দৰ ব্যক্তিত্ব। বুদ্ধিৰ লঘুতা আৰু সূক্ষ্মতাই সকলোতকৈ সুন্দৰ ব্যক্তিত্ব। ওম শান্তি। সূচনা: আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, তৃতীয় ৰবিবাৰ, সন্ধিয়া 6:30 পৰা 7:30 বজালৈকে সকলো ভাতৃ-ভগ্নীয়ে যাতে যোগ অভ্যাসত অনুভৱ কৰে যে মই তপস্বী আত্মা বীজৰূপ শিৱ বাবাৰ লগত কল্পবৃক্ষৰ শিপাত বিৰাজমান হৈ আছো। বীজৰূপ বাবাৰ পৰা প্ৰাপ্ত সৰ্বশক্তি মোৰ মাধ্যমেৰে গোটেই কল্পবৃক্ষ আৰু পাতৰূপী আত্মাসকলৰ ওচৰলৈ গৈ আছে, যাৰ দ্বাৰা প্ৰত্যেকে দিব্য শক্তিৰ অনুভৱ কৰি আছে। ওম শান্তি।